हेलो नमस्कार पुनर्बार সকলোকে মই অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো গাঁৱৰ ভাইটিহঁত আহিছিলে হৰু বিচাৰি হে অৱশ্যে নাছিলে ঘৰতে থকা পামলখিজোপা হিহঁতে জলকীয়া দি পেলাই খুন্দিলে খুব বেছি সুকাৰত গটিকে টেঙা খাই ভালেই লাগে অকণমানিটো এতিয়া চাওকচোন ডাঙৰ মানুহে কেনেকে হৰে নাক বজাই নটিছ কৰি থাকে আৰু হি এনেদৰে মোক বজাই দেখাইছে ইমান যে চতুৰ ইমান হৰু দেই ভাবিছিলো অকণমান কঠিন হ'ব নাই নহয় ই বহুত কচু এয়া দুপৰীয়া ভাত হাস খালো মাছৰ পেটু ভজা এয়া লাই বিলাহী তিয়হ কেঁচা এয়া হৰু ব্যৱসায় কৰিছে হৰুকৈ তামোলৰ তাৰ ব্যৱসায় ভাল হ'ব আৰু এই অকণমানিটো ইমান সোনকালে বাঢ়িছে সোনকালে কথা ক'ব পৰা হ'ল অৱশ্যে আমাৰ ঘৰখনত মানুহবিলাকে খুব কথকি প্ৰত্যেকে আমি কথা কওঁ হৰুৰ পৰা কথা পাতি সোনকালে কথা ক'ব পৰা হল আৰু ঘৰলে গলো বন্ধ পাই দুদিন আসলতে ঘৰলে গলে মনটো ভাল লাগে ফ্ৰেছ হৈ আহা যায় আৰু কৰ্মব্যস্ততাৰ মাজত দুই এদিন এনেদৰে ৰিফ্ৰেছমেন্ট লাগে তোমালে বেলুন আনিলো নহয় হয় নেকি মোক বেলুনটো দিয়া আকৌ তেতিয়া হলে থ্যাংক ইউ হৰুৰ পৰা তাল আৰু মৃদংগৰ শব্দ শুনি শুনি তেনেকুৱা ধৰণে তাল দিব জনা হ'ল ৰাতিলৈ এনাই ককাৰ ঘৰলৈ গ'লোঁ মামাৰ ছোৱালীজনীয়ে বসন্ত ওলাইছিল মামীয়ে মাতিলে একেলগে ভাত এসাঁজ খাবলৈ মা আৰু মামী ভীমকলৰ পাতত মাংস আৰু শিঙি মাছৰ জোলেৰে আমি খুব বেছি ভাল লাগিল আৰু এনেদৰে কলপাতত খাবও লাগে ভাল হয় আৰু এয়া ভনী ভাইটি এনাই আমাৰ ৰচকী মামী মা সকলো মিলি খালোঁ পিছদিনা আমাৰ ঘৰলৈ আমৈদৰ ল'ৰা আহিছিলে দুয়োটাই অকণমানিতে খেলিছে আৰু ইয়াৰ পিছত গধূলিলৈ আবেলিলৈ আমি নদীলৈ গ'লোঁ এইখিনি সময়ত ঠিক 4:30 মান বজাৰ পিছত আমাৰ চুবুৰীটোৰ মানুহখিনি কাষতে থকা নৈখনলৈ যোৱা ষ্টাৰ্ট কৰি দিয়ে দিনটোতো নৈৰ পাৰতে বিভিন্ন ধৰণৰ কাম কাজ কৰি ব্যস্ত হৈ থাকে আৰু এয়া আমাৰ অকণমানিজনী তাইক সৰুকৈ জাকৈ এখন মায়ে বনোৱাই আনি দিছিলে এখন ঢেঁকী জাল পানী হ'লে মানে ইয়াতে মাছ ভালকৈ মাছ উঠে এতিয়া বৰষুণ ষ্টাৰ্ট হৈছেহে গতিকে জাকৈ জুলুকি লৈ পেলাই মানুহবিলাকে সৰু মাছ ধৰে আৰু মিঠা লাগে নদীৰ মাছকেইটা খাই অকণমানি পুঠি পোৱালি দৰিকণা বটীয়া পোৱালি এইবিলাকে মিছা মাছ সেইবোৰ উঠিছে শেষত ইহঁতে একদম দৌৰি আহিছে গা ধুবলৈ সৰু ডাঙৰ বুলি কথা নাই সকলোৱে পানীত নামে কোনেও ভয় নকৰে কাৰণ সৰুৰ পৰাই দেখি আহিছে নৈখন এয়া মামাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ এৰিল এটা খুব বেছি ভাল লাগে খাই গুলু চাই দিয়া এফালে ব্যৱসায় কৰিলেও বহুতো লাভান্বিত হ'ব পাৰি আৰু এইজোপা ঘৰতে থকা কণ জলকীয়া এনেকুৱা এজোপা কণ জলকীয়া থাকিলে গোটেই বছৰটোলৈ জলকীয়া কিনাৰ কোনো প্ৰয়োজনেই নাই পিছে আজি আহিবই হ'ল ভাবিলোঁ জলকীয়া কেইটামান ছিঙি নিওঁ কিনি খোৱাতকৈ ঘৰতে যিহেতু আছে দুদিনৰ মূৰে পকে গতিকে ছিঙি ল'লোঁ কেইটামান এয়া কিমান জলকীয়া আজিলৈ ইমানেই বাই বাই